বিশিষ্ট সমাজকৰ্মী কেশৱ কলিতালৈ ডক্টৰেট সন্মান। আমিনগাঁওবাসীৰ বাবে সুসংবাদ। দিল্লীস্থিত এছিয়ান ডিজিটেল বিশ্ববিদ্যালয়ৰ অধীনস্থ GHRPF গৱেষণা প্ৰতিষ্ঠানে কেশৱ কলিতা ডাঙৰীয়াই সামাজিকভাৱে কৰি অহা কৰ্মৰাজিৰ বাবে প্ৰদান কৰে এই ডক্টৰেটৰ সন্মান। কালি আমিনগাঁও যুৱ বিকাশ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আমিনগাঁও ইমাৰ্জেঞ্চি ছেল্ফ হেল্প গ্ৰুপৰ তৰফৰ পৰাও এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। কলিতা ডাঙৰীয়া গ্ৰুপৰ তৰফৰ পৰা জাপি, মানপত্ৰ, ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। আমাৰ প্ৰাতঃ টাইমৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সমাজসেৱক কেশৱ কলিতা ডাঙৰীয়াই এনেদৰে কয়। যোৱা ইংৰাজী 10 ডিচেম্বৰ 2024 তাৰিখে এছিয়া ডিজিটেল ইউনিভাৰ্চিটিৰ অন্তৰ্গত GHRPF ৰিচাৰ্চ ইনষ্টিটিউটে মোক দিল্লীত ডক্টৰেট উপাধি প্ৰদান কৰে আৰু মই ডক্টৰেট উপাধি লাভ কৰাত আচলতে উৎফুল্লিত হৈ পৰোঁ, কিয়নো যে আজি সমাজত কৰি অহা কামৰ বাবে হয়তো এই সংস্থাটোৱে মোক এই ডক্টৰেট উপাধি প্ৰদান কৰিলে। মই যোৱা এমাহমানৰ পৰা এই সংস্থাটোৱে মোৰ লগত যোগাযোগত আছিলে আৰু মই বিভিন্ন সমাজত কৰি অহা কামৰ তালিকা তেখেতসকলে বিচাৰিছিল আৰু মই এই কামৰ তালিকাসমূহ বিভিন্ন মাধ্যমেৰে তেখেতসকললৈ আগবঢ়াইছিলোঁ আৰু তাৰ পিছতে তেখেতসকলে মোক এখন নিমন্ত্ৰণী পত্ৰ পঠিয়াইছিল যে আপোনাক ডক্টৰেট ডিগ্ৰীৰ বাবে বিবেচনা কৰা হৈছে, আপুনি দিল্লীত যোৱা 10 তাৰিখে উপস্থিত হ'ব লাগে আৰু মই সেই উপলক্ষে 9 ডিচেম্বৰতে গৈ দিল্লীত উপস্থিত হৈছিলোঁ আৰু দিল্লীৰ এটি আটকধুনীয়া হলত তেখেতসকলে ভাৰতবৰ্ষৰ প্ৰায় 10জন বিভিন্ন সমাজত আগবঢ়োৱা অৱদানৰ ব্যক্তিক আমন্ত্ৰণ কৰে আৰু তাৰ ভিতৰত ময়ো আছিলোঁ আৰু এই আমন্ত্ৰণ কৰি সেই প্ৰেক্ষাগৃহটোত আমাৰ আটাইকেইজনকে ডক্টৰেট উপাধি প্ৰদান কৰে আৰু মই ডক্টৰেট উপাধি প্ৰদান কৰাৰ পিছতেই আচলতে যদিও মই উৎফুল্লিত হওঁ, মই ভাবোঁ যে মোৰ আৰু দায়িত্ব বাঢ়িল সমাজৰ বাবে কাম কৰাৰ কাৰণে, কাৰণ এই ডক্টৰেট উপাধিটোৱে মোক চিন্তাটো পেলাইছিল, হয়তো মই ক'ৰবাত আগন্তুক দিনত ভুল কৰি পেলাই এই ডক্টৰেট উপাধিটোৰ কিবা মৰ্যাদা হানি কৰোঁ নেকি। সেইকাৰণে মই সেইদিনা উৎফুল্লিত হোৱাৰ লগে লগে মই চিন্তাত পৰিছিলোঁ যে যাতে সমাজৰ যি দায়বদ্ধতা, সেই দায়বদ্ধতা প্ৰতি লক্ষ্য ৰাখি মই আগন্তুক দিনত এই ডক্টৰেটৰ সন্মানৰ প্ৰতিও লক্ষ্য ৰাখি মই যাতে কাম কৰি যাব পাৰোঁ। মই তেতিয়াই সংকল্প লৈছোঁ যে সমাজৰ বিভিন্ন নিৰূপিত যি ব্যক্তিসকল পিছ পৰি আছে, বিভিন্ন ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰতেই হওক বা স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক বা সমাজত চলি অহা বিভিন্ন বিশৃংখলতা যাতে মই কিছু পৰিমাণে দূৰ কৰিব পাৰোঁ। আৰু সৰু কালৰ পৰাই কিন্তু এই চিন্তাই মোক গ্ৰাস কৰি আছিল। যেতিয়া মই জনা হৈছিলোঁ তেতিয়াৰ পৰাই মই এই আদৰ্শত অনুপ্ৰাণিত হৈছোঁ যে মই কিবা সমাজত কৰি যাব লাগিব, যাৰ কাৰণে মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত লগ হৈ একত্ৰিতভাৱে এই সামাজিক কামসমূহত আগবাঢ়ি গৈছিলোঁ আৰু এই বিভিন্ন চিন্তাই মোক আচলতে ব্যতিব্যস্ত কৰিছিল যে মই যাতে সমাজৰ কিবা নাম থকা কাম কৰিব পাৰোঁ, যাৰ ক্ষেত্ৰত মই সেই সময়তে 85 চনৰ পিছতেই মই প্ৰয়াত ভিঘুফুকন দেৱৰ সান্নিধ্য লাভ কৰোঁ আৰু সেই সান্নিধ্য লাভ কৰাৰ পিছৰ পৰাই মই ৰাজনৈতিক মঞ্চখনতেই হওক বা সামাজিক মঞ্চখনতেই হওক মই ওতঃপ্ৰোত হৈ জড়িত হৈ বিভিন্ন কামত অগ্ৰণী ভূমিকা লোৱাত মই কেতিয়াও পিছ পৰি অহা নাছিলোঁ, যাৰ বাবে হয়তো আজি তেখেতসকলে এইটো বিবেচনা কৰি মোক আজি ডক্টৰেট উপাধি প্ৰদান কৰিলে আৰু মোক এই ডক্টৰেট উপাধিটোৱে ইতিমধ্যে মোক বিভিন্ন সংস্থাই সন্মানিত কৰিছে ডক্টৰেট উপাধি লাভ কৰাৰ বাবে আৰু মই আশা ৰাখিছোঁ যে অনাগত দিনত এই ডিগ্ৰীটোৰ প্ৰতি সন্মান ৰাখি মই সমাজৰ সকলো দিশতেই কাম কৰাৰ যিটো মোৰ মানসিকতা, সেই মানসিকতাটো অধিক দৃঢ় কৰি আগবাঢ়ি যোৱাৰ এটা সংকল্প মই হাতত লৈছোঁ। যোৱাকালি বুলি মই নকওঁ, যেতিয়া 10 ডিচেম্বৰৰ পিছৰ পৰাই প্ৰত্যেকটো অনুষ্ঠানেই মোক আচলতে সম্বৰ্ধনা জনাই আহিছে। সদৌ অসম কৰ্মচাৰী পৰিষদ, সদৌ অসম কলিতা জনগোষ্ঠী যৌথ মঞ্চই মোক সেইদিনা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত বিশেষভাৱে সম্বৰ্ধনা জনাইছে আৰু যোৱাকালি বৃহত্তৰ আমিনগাঁৱৰ বহু কেইজন গুণী জ্ঞানী ব্যক্তিয়ে ছেল্ফ হেল্প গ্ৰুপৰ সৌজন্যত উদ্যোগত অনুষ্ঠিত হোৱা মঞ্চত আচলতে মোক সম্বৰ্ধনা জনায় আৰু মই যোৱাকালি এই সম্বৰ্ধনাত মই আচলতে আৰু আপ্লুত হৈছিলোঁ। মই কৈছোঁৱে যে মই আৰু
অধিক দিয় হৈছো যে সমাজৰ প্ৰতি মোৰ আৰু দায়বদ্ধতা বাঢ়িল আৰু যিটো গ্ৰুপে মোক যোৱাকালি সম্বৰ্ধনা জনালে বা যিসকল ব্যক্তিয়ে সম্বৰ্ধনা জনালে মই যোৱাকালিও তেখেতসকলক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এই গ্ৰুপটোকো মই শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আমিনগাঁৱৰ যিসকল সদাশয় ব্যক্তিয়ে মোক এনেকুৱা মৰম যাচিছে এই তেখেতসকলক মই মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো যাতে তেখেতসকলৰ লগত লগ হৈ মই আন যি সমস্যাসমূহে আমিনগাঁও গ্ৰাস কৰি আছে যে আমিনগাঁও আপোনালোকে গম পায় যে এখন মিনি অসম বুলি ক'লে ভুল নহয়, মিনি ভাৰত বুলি ক'লে ভুল নহয়। বিভিন্ন জাতি বিভিন্ন ভাষা আৰু জনগোষ্ঠীৰ ব্যক্তি ইয়াতে বাস কৰে। এই যাতে জনগোষ্ঠী আৰু ভাষাৰ ব্যক্তিসকলক আমি একতা হৈ আমি সমাজখনক আগবঢ়াই নিব পাৰো এই কথাখিনি মই বিভিন্ন মাধ্যমত কৈ আহিছো। তাৰ বাবে ইতিমধ্যে চেষ্টাও হাতত লৈছো। আমাৰ ইয়াতে থকা স্কুলসমূহ বা আমাৰ ইয়াতে থকা মন্দিৰ বা মছজিদসমূহ আমি আটাই যিখিনি অনুষ্ঠান ইয়াতে আছে আটাই অনুষ্ঠানসমূহক যাতে আমি আগবঢ়াই লৈ যাব পাৰো তাৰ বাবে আমি ইতিমধ্যে প্ৰচেষ্টা হাতত লৈছো আৰু যোৱাকালিৰ অনুষ্ঠানটোৱে মোক আৰু অনুপ্ৰাণিত কৰিছে। তাৰ বাবে সকলো ৰাইজকে মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো। নিউজ ডেস্ক ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।